প্ৰথমে ইনষ্টাগ্ৰামত চিনাকি তাৰ পিছত প্ৰেম শেষত প্ৰেমিকে অন্ধ্ৰপ্ৰদেশলৈ পলুৱাই নিলে প্ৰেমিকাক অৱশেষত বিপদত প্ৰেমিকা ইনষ্টাগ্ৰামৰ চিনাকিৰে প্ৰেম হৈ যুৱতী প্ৰেমিকৰ সৈতে পলাই গ'ল অন্ধ্ৰপ্ৰদেশলৈ এতিয়া মহাবিপদত ৰঙিয়াৰ শিক্ষিতা যুৱতী এতিয়া আহিছো মূল কাহিনীটোলৈ এইজন হৈছে প্ৰেমিক মনোজ তালুকদাৰৰ সৈতে প্ৰথমে ইনষ্টাগ্ৰামত চিনাকি হৈছিল ৰঙিয়াৰ পিতাম্বৰ হাট বজালিৰ এইগৰাকী শিক্ষিতা যুৱতী মাত্ৰ দুমাহ পূৰ্বে চিনাকি হৈছিল এইজন মনোজ তালুকদাৰৰ সৈতে ৰঙিয়া পিতাম্বৰ হাট বজালিৰ এইগৰাকী শিক্ষিতা যুৱতী শিখা বড়ো হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা এগৰাকী মেধাৱী ছাত্ৰী আছিল কিন্তু এইদৰে দুমাহ পূৰ্বে ইনষ্টাগ্ৰামত চিনাকি হোৱাৰ পিছতে প্ৰেমিক যুগলে অৱশেষত অসমেৰী অন্য ঠাইলৈ পলাই যোৱাৰ সিদ্ধান্ত ল'লে সেইমৰ্মে 21 মেৰ দিনাখন পলাই গ'ল অন্ধ্ৰপ্ৰদেশলৈ লগতে যুৱতীগৰাকীয়ে যিখন স্কুটি পাইছিল প্ৰজ্ঞান ভাৰতী আঁচনিৰ স্কুটিখন এজন চিনাকি লোকৰ হাতত গতাই থৈ যায় যুৱতীগৰাকী ঘৰৰ পৰা নোহোৱা হোৱা বুলি গম পোৱাত পৰিয়ালৰ লোকে বিচাৰ খোচাৰ কৰে যদিও সম্ভেদ লাভ নকৰিলে তাৰ পিছতে পৰিয়ালে ৰঙিয়া আৰক্ষীৰ কাষ চাপে আৰু আৰক্ষীয়ে ফোনৰ লোকেশ্যনৰ জৰিয়তে যুৱতীগৰাকীৰ সন্ধান পায় যে যুৱতীগৰাকী অন্ধ্ৰপ্ৰদেশত আছে ইপিনে আৰক্ষীয়ে অধিক তদন্ত কৰি গম পালে যে মনোজ তালুকদাৰ নামৰ এই যুৱকজন ইতিমধ্যে 3বাৰকৈ বিয়া পাতিছে আৰু ইয়াৰে দুগৰাকী পত্নীয়ে ইতিমধ্যে পৃথকে হাজু আৰু নলবাৰী থানাত গোচৰ ৰুজু কৰি থৈছে মনোজ তালুকদাৰৰ বিৰুদ্ধে আনপিনে পলাই যোৱা যুৱতীগৰাকী এতিয়া অন্ধ্ৰপ্ৰদেশত গৈ মহা বিপদত পৰিছে কাৰণ যুৱতীগৰাকীয়ে এগৰাকী বান্ধৱীক বাৰে বাৰে ফোন কৰি ঘৰৰ পৰা টকা পঠিয়াবলৈ জোৰ জুলুম কৰিছে কেৱল ফোনত এটাই কথা ঘৰৰ পৰা টকা পঠিয়াব লাগে যুৱতীগৰাকীক বহিৰাজ্যত যুৱকজনে আবদ্ধ কৰি ৰাখি যুৱতীৰ পৰিয়ালৰ পৰা ধন দাবী কৰি আছে বুলি সন্দেহ কৰিছে যুৱতীৰ পৰিয়ালে লগতে যুৱতীগৰাকীক মানসিক শাৰীৰিক অত্যাচাৰ চলাব বুলিও ভয়ত শংকিত হৈছে যুৱতীৰ পৰিয়ালে একদম বাৰে ছোৱালীটো 2 দিনমান লগ পাইছি ফোনৰ কথা পাতাটো দেখা পাওঁ তাৰ লগত কি হৈছে ইটো সুধক মই তাৰপিছত সুধোঁতে কয় বৌ সেনকে দে তাৰপিছত কেইনাৰ পৰাই পালি হ'ল দে আজি এসপ্তাহ বা 2 সপ্তাহ বেছি দিনো হোৱা নাই 2 দিনৰ চিনাকি তাৰপিছত আৰু সিদিনা আহিল বৃহস্পতিবাৰে আছে আহি 3 দিনমান থাকি কেনে ৰে কি বুলি কয় মঙলবাৰে গধূলা কোন মুহূৰ্তত লৈ গ'ল আমি এইটো নাজানিলোঁ তাৰপিছতে হাতৰ বিচাৰ খচৰা কৰিলাক লগ বন্ধু তাতে সুধিলাক সুধোঁতে আৰু লগ বন্ধুক বুলি ক'লাক আমাৰ তাতে অহা নাই ইফালে অহা নাই সেনেকৈ বুলি ক'লাক তাৰপিছতে থানাত এজাত দিবা গ'ল শুকুৰবাৰে থানাত এজাত দিবা যাওঁতে আকৌ আৰু লৈ তাতে গৈছিলে হাজত তাৰপিছত আমি এতিয়া গমেই পোৱা নাই থানাৰ ৰছীগিলা গুৰুত্বই লোৱা নাই সেনেকুৱা হৈছে এতিয়া বোলে শুনা পাওঁ বন্ধুবী তাতে ফোন কৰি আছে পইচা লাগে ইহঁতক 10,000 টকা কিহৰ কাৰণে লাগে সি যদি চাকৰি কৰে পইচাটো নালাগে নহয় ইয়াক চাকৰি কৰা বোলে চুকাই কিনে লৈ গৈছিলোঁ ছোৱালীটোক সেনেকুৱা হৈছে তাৰমানে এতিয়া বান্ধৱীৰ লগত লগ আছে সিদিনাও মেছেজ কৰিছে বোলে কোনদিনা দিবি পইচা তাই বোলে কৈছে মই কিবা দিনা দিম 3 তাৰিখে দিম সেনেকৈ বোলে কৈছে এইখিনি জানো আমি ভালকৈ 2টা বিয়া কৰাইছি কিন্তু ইয়াক একদম যৌগো আনি পেলাই ভালকৈ শিক্ষা দিব লাগিব 2টা কেছ আছে হাজত এটা আছে আৰু নলবাৰী থানাত এটা আছে এতিয়া ভয় লাগে কিজানি সি বিক্ৰী কৰিব নিছি এটাই ভয় লাগিছে আমাৰ এতিয়া 2টা মানে বিয়া কৰিছে বিয়া বুঢ়া 3টা বিয়া কৰিছে বোলে শুনামতে 2টাই কেছ দিছে এটাই কেছ দিয়া নাই সেইকাৰণে আমাৰ ভয় লাগি আছে এতিয়া যেনে কওক একদম আমাৰ ছোৱালীটো লাগে যৌগো আনি কিনে ইয়াক শিক্ষা দিব লাগিব ফাৰ্ষ্ট ডিভিজন পাছ কৰিবলৈ স্কুটিও পাইছি পঢ়া শুনা ভাল আছিল এই ক'ত সেনেকৈ ইনষ্টাগ্ৰামত কি গ্ৰামত লাগ পাই পেলাই সেইগিলে একদম বেয়া হৈ গৈছে ছোৱালীটো চাকৰি কৰা বুলি থকাই কেনে কি চাকৰি কৰে সুধিছিলোঁ তাৰপিছত গভমেণ্ট চাকৰি গভমেণ্ট কি বিভাগত কৰে একবাৰ কয় কিবা এলায়েন্সত থাকে একবাৰ কয় কিবা কিচাৰত থাকে ইনষ্টাগ্ৰামত পায় ছোৱালীজনীৰ মানে নাম্বাৰটো ল'লে আৰু লৈ তাৰমানে মোটামুটি 1-1.5 মাহমান তেওঁলোকে মানে ফোনৰ দ্বাৰা কথা পাতি থাকে ল'ৰাজন ৰেলত চাকৰি কৰে বুলি ক'লাক আৰু ঘৰ ক'ত নাৰেংগীত বুলি ক'লাক আচ্ছা নাৰেংগীটো আমি তাৰমানে কি কৰিলোঁ তাতো আমি বিচাৰ খোচাৰ কৰিলোঁ কিন্তু তাত নহয় ঘৰ তাৰপিছত আমি অনুসন্ধান কৰিলোঁ তেওঁৰ আচল ঘৰ হাজো পাহমেলাত আচ্ছা আমি
মানুহ গ'লোঁ দেচোন মোৰ পৰিবাৰে গৈছে গৈ তাত আমি অনুসন্ধান কৰিলোঁ পালোঁ মাক দেউতাকক পাই আচল ঘটনাটো আমি গম পালোঁ তেওঁ ইতিমধ্যে বোলে 2-3জনী ছোৱালীও বিয়া কৰাইছে আচ্ছা বিয়া কৰাই মানে মাক দেউতাকৰ লগত তেওঁৰ বোলে কোনো সম্পৰ্ক নাই নহ'লে ইয়াতে কিবা মানে চেলু বিচাৰি মোৰ ইয়াতে আহিল আৰু আহি 1-2মাহমান পিছত ছোৱালীজনীক মানে তেওঁ পললৈ লৈ গ'ল তাৰপিছত আমি উপায়বিহীন হৈ তাৰ ফিৰিদিনা থানাত এজাহাৰ দিলোঁ এতিয়া থানাত এজাহাৰ দিলে তেওঁলোকে অচি সাহেবে মানে ফোনৰ দ্বাৰাই লোকেশ্যন চাই ক'লে যে অন্ধ্ৰপ্ৰদেশত ৰঙিয়াৰ পৰা সৰুখানা সহযোগত নিউজ ডেস্ক ৰিপৰ্ট SN নিউজ